আজি বিজেপিৰ পৰা সৎ মানুহবিলাক কংগ্ৰেছত আহিছে। ২৬ত কংগ্ৰেছে গভৰ্ণমেণ্ট কৰিম, আমাৰ গভৰ্ণমেণ্ট হ'ব। য'ত পানী আগতে হোৱা নাছিলে সেইখিনি জেগাতো আজি এক কঁকাল পানী অহাৰ কাৰণে আজি আমাৰ জইনিং অনুষ্ঠানবিলাক হৈ আছে। আজি বহু দলৰ পৰা মানুহ আমাৰ দললৈ আহি আছে। কিয় কংগ্ৰেছৰ যিখিনি পুৰণা মানুহ আছিলে, যিখিনি মানুহ কংগ্ৰেছক বদনাম কৰি পেলাই যোৱা মানুহখিনি আজি মানুহে চিনাক্ত কৰিছে আৰু গম পাইছে যে এতিয়া নতুন প্ৰজন্মই কংগ্ৰেছৰ আগভাগ লৈছে আৰু এই মানুহখিনিয়ে যে কংগ্ৰেছক আগন্তুক আহিব লগা দিনবিলাকত যে ধুনীয়াকৈ নিকাভাৱে যে কংগ্ৰেছ দলটোক যে আগবঢ়াই নিব সেই বিশ্বাসটো ৰাইজৰ আহিছে দেখিবলৈ পোৱা গৈছে। নহয়, সেই তাকেই আমাৰ যিখিনি কংগ্ৰেছক বদনাম কৰি যিখিনি কংগ্ৰেছক গালি পাৰি আছে, যিখিনি কংগ্ৰেছী বিজেপি বিজেপি এতিয়া যিখিনি কংগ্ৰেছৰ পৰা গৈ বিজেপিত গৈ দপদপাই আছে, পুৰণা বিজেপিৰ নিষ্ঠাৱান কৰ্মীসকলৰ যিটো আজিৰ ডেটত বিজেপিত কোনো স্থান নোহোৱা কৰি পেলাইছে, তাৰ ফলত আজি বিজেপিৰ পৰা সৎ মানুহবিলাক কংগ্ৰেছত আহিছে আৰু ৰাইজেও গম পাইছে এতিয়া কংগ্ৰেছ দলটোক অকল সৎ মানুহবিলাকে আছে, যিবিলাক মানুহৰ কোনো ধৰণৰ দাগ নাই। আমি এটা কথাই জানো, 2026ত কংগ্ৰেছে গভৰ্ণমেণ্ট কৰিম, আমাৰ গভৰ্ণমেণ্ট হ'ব আৰু আগন্তুক দিনত আমি ৰাইজৰ মাজত আহিব লগা আমাৰ যিটো প্লেনিং আছে, আমাৰ যিখিনি আমাৰ দলীয় আমাৰ যিখিনি কাৰ্যসূচী আছে, সেইখিনিত আমাৰ বিশ্বাস আছে এইবাৰ ৰাইজে বিজেপিৰ আচল ৰূপ গম পালে, বিজেপিক চিনি পালে, বিজেপিৰ পুৰণা মানুহখিনিৰ কোনো ধৰণৰ বিজেপিৰ নিজৰ দলত স্থান নোহোৱা কৰি পেলালে। গতিকে এইবাৰ অসমৰ ৰাইজে কংগ্ৰেছ দলৰ যিখিনি নতুন প্ৰজন্মখিনি আহিছে সেইখিনি প্ৰজন্মক এবাৰ সুযোগ দিব বুলি মোৰ আশা আছে। এতিয়া ঘটনাটো হৈছে কি, আপোনালোকে চাওক, তেখেতসকলে 6 লেন বনাইছে, 4 লেন বনাইছে, কিন্তু ড্ৰেইনেজ ছিষ্টেমটো তেখেতসকলে কোনো প্লেনিং নাই, যাৰ ফলত আজিৰ ডেটত যিখিনি য'ত পানী আগতে হোৱা নাছিলে সেইখিনি জেগাতো আজি এক কঁকাল পানী। গতিকে কোনো ধৰণৰ প্লেনিং নোহোৱাৰ ফলত আৰু যিজন মন্ত্ৰী, বিভাগীয় মন্ত্ৰী, তেখেতৰ যি ভাষ্য যে ক'লা পানীখিনি গুৱাহাটীৰ, ৰঙা পানীখিনি মেঘালয়ৰ, সেনেকুৱা ধৰণৰ ভাষ্যতে গম পায় তেখেতসকল কিমান কনফিউজ আৰু তেখেতসকল কোনো ধৰণৰ যে বৈজ্ঞানিক পদ্ধতিৰে যে কামখিনি কৰা নাই তাতে ধৰা পৰে।